হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেখিছেনে পুৱাৰ ৰ'দজাক ইমান ধুনীয়াকৈ ওলাই আহিছে আৰু দেখিবলৈ বৰ ধুনীয়া লাগিছে। আজি ঘৰৰ পুখুৰীতে দাই আকৌ মাছ দুটা পালে, সেয়েহে মাছৰ লগত বনাবলৈ কাৰণে বিলাহী আৰু খুতুৰা শাক লৈছে। আইতাই বনাইছিলে, খাই কিন্তু বহুত ভাল লাগিলে দেই। খুতুৰা শাক কিন্তু মই খাই এনেও ভাল পাওঁ। আপোনালোক বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন। এয়া দেখিছেনে মই ভাতখিনি ধুনীয়াকৈ ৰাতিপুৱা খাই ল'লোঁ আৰু খাই বৈ আমি পথাৰলৈ বুলি ওলাই গ'লোঁ। আৰু পথাৰত আইতা, চুনচুনি ভণ্টি, পেহী আৰু মই গোটেইকেইজনীয়ে ধান দাবলৈ বুলি ল'লোঁ। ঘৰৰ ওচৰতে পথাৰ যিহেতু, সেইবাবে চাহ নিবলৈ কাৰণে, টেঙা নিবলৈ কাৰণে মই ঘৰলৈ আহি থাকিবলগীয়া হৈছে। লগতে সিহঁতক চাহ বনাই দিলোঁ আৰু লগতে আমি গোটেইকেইজনীয়ে কথা পাতি ধান দালোঁ। বহুত যে ভাল লাগিলে আজিৰ দিনটো দেই। লগতে আমি কৰ্দৈ টেঙাৰ সোৱাদ ল'লোঁ আজি। লাকী ঘৰৰ পৰা সেইদিনা যে আনিছিলোঁ মই কৰ্দৈ টেঙা, এয়া দেখিছেনে কৰ্দৈ টেঙা আমি ইমান ধুনীয়াকৈ কাটি মেলি খালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে। লগতে ভাইটিহঁতো আহিলে কৰ্দৈ খাবলৈ বুলি গুড়ি জলকীয়াৰ লগত। এইফালে দেখিছেনে মই ভাতো সিহঁতৰ কাৰণে ৰেডি কৰি আনিছোঁ। মুগালে এটা মাছ, অথনি মাছ আছিল।